প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নেতুমণি শইকীয়ালৈ 2024 বৰ্ষৰ সম্প্ৰীতি বঁটা মেৰাপানীৰ সামাজিক অনুষ্ঠান সম্প্ৰীতি আগবঢ়াইছে এই বঁটা 8 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া সাংস্কৃতিক সমাৰোহত প্ৰদান কৰা হ'ব এই বঁটা ৰাজ্যৰ সংবাদ জগতৰ লগতে জাতীয় জীৱনলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ স্বীকৃতি স্বৰূপে নেতুমণি শইকীয়ালৈ আগবঢ়োৱা হৈছে এই সন্মান দুটা দিনৰ কাৰ্যসূচী এই কাৰ্যসূচীত ইয়াতে মিচিং বড়ো সোণোৱাল কছাৰী ঠেঙাল কছাৰী আদিবাসী আৰু লগতে চুবুৰীয়া নাগালেণ্ডৰ সাংস্কৃতিক দলে ইয়াতে তেওঁলোকৰ সংস্কৃতি প্ৰদৰ্শন কৰিব তাৰ লগতে ইয়াতে দুটা দিনত আমি দুজনকৈ অসমৰ খ্যাতনামা কণ্ঠশিল্পী নেকিব আৰু কুসুম কৈলাশৰ আমি গীতৰ শৰাই ৰাখিছোঁ অসমৰ জ্যেষ্ঠ সাংবাদিক তথা প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক শ্ৰদ্ধাৰ নেতুমণি শইকীয়াদেৱলৈ আমি এবাৰ সম্প্ৰীতি বঁটা আগবঢ়াইছোঁ গতিকে আজি এই সংবাদমেলৰ জৰিয়তে আমি যি অনুষ্ঠান আয়োজন কৰিবলৈ লৈছোঁ সম্প্ৰীতিৰ সাংস্কৃতিক সমাৰোহ এই সমাৰোহত যাতে সকলো শ্ৰেণীৰ ৰাইজে আমাক সহযোগ কৰে দিহা পৰামৰ্শ দিয়ে আৰু এইখিনিতে আমি আৰু এটা কথা জনাব বিচাৰিছোঁ যে এই সম্প্ৰীতিৰ যিটো অনুষ্ঠান আমি আয়োজন কৰোঁ এই অনুষ্ঠানটো আচলতে কোনো হাট বজাৰ বা যান বাহনৰ পৰা কোনো ধৰণৰ বৰঙণি সংগ্ৰহ নকৰাকৈ ইয়াৰ যিসকল সদস্য আছে সদস্যসকলে নিজৰ হাঁচতীয়া ধন তেওঁলোকে বিনিয়োগ কৰি এই অনুষ্ঠানটো সফলতাৰে সম্পন্ন কৰে এইবাৰো তাৰ ব্যতিক্ৰম নহয় এইবাৰো আমি যথেষ্ট বাজেট ৰখা হৈছে আৰু আশা কৰিছোঁ যাতে সকলো শ্ৰেণীৰ ৰাইজে আমাক সহযোগিতা কৰে